উপস্থিত আমার সকলের শ্রদ্ধার বহপাটা লোকসভা সমষ্টির সম্মানীয় সাংসদ সিরাজউদ্দিন আজমল সাহেব ডাঙৰীয়া, মঞ্চত উপস্থিত বহপাটা জিলা পরিষদের সম্মানীয় সভাপতি মুজিবুর রহমান খান সাহেব, মঞ্চত উপস্থিত বাগবল সমষ্টির প্রাক্তন বিধায়ক শেখ আব্দুল হামিদ সাহেব, আমার জিলা কমিটির উপসভাপতি এডভোকেট মুমতাজ আলী সাহেব, সাধারণ সম্পাদক এডমিনিস্ট্রেশন সবিবর ভাই সাহেব, জনিয়া সমষ্টি কমিটির সভাপতি এডভোকেট শুকুর আলী সাহেব, বহপাটা জিলা যুব মোর্চার সভাপতি আব্দুল হাই সাহেব, বহপাটা জিলার মহিলা মোর্চার সভানেত্রী ফাতেমা বাইদেউ আদি কৰি আমার দলের বিষয়ববীসকল, মোর সন্মুখত উপস্থিত সম্মানীয় মুৰব্বীসকল, জনিয়া অঞ্চলের যুবক বন্ধুসকল, আই মাতৃসকল, ইয়ার পিছতো আৰু প্রোগ্রাম আছে ছাৰৰ, মই দীঘলীয়া আলোচনা নকৰো। আপোনালোকক পাই থাকো, নেক্সটতো ইনশাআল্লাহ পাম। আমি পিছত বহি আমার সমস্যা লৈ আমি বিস্তারিতভাবে আলোচনা কৰিম। আজি জনিয়া এই অঞ্চল আমি যদি বাওফালে চাওঁ, মোতকৈ আপোনালোকে বেছি ভুক্তভোগী। আপোনাৰ ঘৰ ভাঙিছে, আপোনাৰ মাটি বাৰী নদীত গৈছে, আপোনাৰ যে অন্তৰৰ বেদনা আমি দূৰৰ পৰা হলেও কিছু উপলব্ধি কৰাৰ চেষ্টা কৰিছো। জনিয়া সমষ্টিৰ বিধায়ক হিচাপে মোৰ সমষ্টিৰ কোনো এজন ব্যক্তিৰ যদি ক্ষতি হয়, সঁচা অৰ্থত মোৰ অন্তৰত আঘাত লাগে বা মই ব্যথিত হ'ব লাগে বা হওঁ, মই সঁচাকৈ হওঁ। ময়ে নহয় যে আপোনাৰ পাব্লিকৰ ওচৰত মই কৰিছো। আজি যিমান মাটি নদীত গৈছে, ইমান মানুহৰ ঘৰ নদীত গৈছে, স্কুল গৈছে, আমাৰ মছজিদ মন্দিৰ নদীত গৈছে, বজাৰ আপোনাৰ নদীৰ মাজত গুচি গৈছে। অকল এই জনিয়া অঞ্চলে নহয়, সমষ্টিৰ কামাৰপাৰাৰ পৰা বৰডাঙাৰ পৰা আৰম্ভ কৰি মহেনগুৰিলৈকে বেকিৰ দুয়ো বেল্টত, বৰডাঙা এইফালে আপোনাৰ কৰাৰকুম, চান্দপুৰ, মছজিদ বিটা আদি কৰি জাউৰিমাৰীৰ পৰা মহেনগুৰিলৈকে আৰু ইছবপুৰৰ মানাহৰ গৰাকহনীয়া বিস্তাৰ এটা অঞ্চল জনিয়া সমষ্টিৰ ক্ষতিগ্ৰস্ত। গতিকে এই দেশৰ যিখন চৰকাৰ আছিল, চৰকাৰৰ দায়িত্ব আছিল নদীত উদ্বাস্ত মানুহবিলাকৰ ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰা, নদীৰ প্ৰতিৰোধ কৰাৰ কাৰণে চৰকাৰৰ ব্যৱস্থা হাতত লোৱা ইত্যাদি ইত্যাদি। এই চৰকাৰ যি চৰকাৰ নহওক কিয়, চৰকাৰৰ দায়িত্ব ৰেছপন্সিবিলিটি আছে, কোনেও অস্বীকাৰ নকৰে বা চৰকাৰে অস্বীকাৰ কৰিব নোৱাৰে। আপোনালোকৰ প্ৰতিনিধি হিচাপে আপোনালোকে আশীৰ্বাদ কৰিছিল মই ইলেক্টেড হোৱাৰ প্ৰথম দিনৰ পৰা আজিলৈকে। নিশ্চয় আপোনালোকে দেখিছে, শুনিছে, কৰাৰকুম, জনিয়া, ডাউকমাৰী, সোণপুৰা, বৰডাঙা আদি নাম লৈ লৈ, স্কুল কলেজ, নদীৰ মন্দিৰ মছজিদ, বজাৰ ঘাটৰ নাম লৈ লৈ অসম বিধানসভাৰ মজিয়াত বহুবাৰ মন্ত্ৰীক কিন্তু জবাবদিহি কৰিছো। মন্ত্রী আশ্বাস দিছে যে অঞ্চল বিলাকৰ নদী প্ৰটেকশ্যনৰ কাম কৰিব, নদীত উদ্বাস্ত মানুহ, ক্ষতিগ্ৰস্ত মানুহৰ ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰিব। কিন্তু দুৰ্ভাগ্য, এই দেশৰ চৰকাৰ প্ৰতিশ্ৰুতিহে দিয়ে, সঁচা অৰ্থত কাম কৰাৰ কোনো মন মানসিকতা নাই। অকলেই নহয়, আপোনালোকে জানে নদী প্ৰতিৰোধ কৰাৰ যিজনৰ দায়িত্ব মন্ত্ৰী আছিল, ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ ৰাজীৱ লোচন পেগু ডাঙৰীয়া, মাজুলীৰ বিধায়কৰ পিছত মন্ত্ৰী, মোৰ কোৱাৰ্টাৰৰ লগত থাকে, মোৰ পশ্চিম বুলি ক'ব পাৰে। সেইজন মানুহ যিজন নদী কণ্ট্ৰল কৰাৰ দায়িত্ব কোটি কোটি টকা তেখেতৰ ফাণ্ডত, তেখেতৰ মিনিষ্ট্ৰীত আছে, তেখেতৰ সমষ্টিৰ আধা নদীত গুচি গ'ল মাজুলী, তাতো এক পাচি তেখেতে মাটি আৰু পাথৰ পেলাই নদী প্ৰটেকশ্যনৰ কোনো কাম কৰা নাই, নিজৰ ঘৰতে কৰা নাই। আপোনাৰ মোৰ কৰাৰ প্ৰত্যেকসকলৰ মন মানসিকতা আছে, কিন্তু কৰিব লাগিছিল। এইবিলাক নকৰাৰ কাৰণে আজি নদী বুলি নহয়, টাইম নাই নহয়, মই ক'লোহেঁতেন আজি আমাৰ স্কুলত শিক্ষক নাই, ৰাস্তা ঘাট নাই, দুৰ্নীতি হৈছে। কৃষি বিভাগত আপোনালোকে শুনিছে ৩,০০০ কোটি, ১ কোটি, ২ কোটি, ৩ কোটি, ৩০০ কোটি নহয়, ৩,০০০ কোটি টকাৰ কেলেংকাৰী হৈছে। বহুবাৰ আমি বিধানসভাত এইবিলাক কেলেংকাৰীৰ কথা আমি ফাদিল কৰিছো। কৃষকৰ টকা, গৰীব দুখীয়াৰ টকা, আপোনাৰ মোৰ নামত দিল্লীত বহুত টকা আছে, অসম চৰকাৰে আনি নদী প্ৰতিৰোধ কৰিব পাৰে, কিন্তু তেখেতসকলৰ মন মানসিকতা নাই, ইচ্ছা নাই, কর্মদক্ষতা নথকাৰ কাৰণে আজি আমি হাবাতুলি খাব লগা হৈছে। আজি আমি এই অৱস্থাত আমি ভুগিব লগা হৈছে। যে নহওক, মই বিধায়ক হিচাপে মোৰ সীমিত শক্তিৰ মাজত মই আৰু বহু কৰিব লাগিব। গতিকে মই কৰি শেষ কৰিব পৰা নাই, কিন্তু আপোনালোকৰ আশীৰ্বাদ যদি মোৰ লগত থাকে, বিগত দিনতে যেনেকুৱা মই বিধানসভাত চৰকাৰৰ যিটো দায়িত্ববোধ চৰকাৰে যাতে উপলব্ধি কৰে, তাৰ কাৰণে যোৱা দিনতো মই বিধানসভাত কৰিছো, অনাগত দিনতো মই যিমান দিন বিধানসভাৰ সদস্য আছো, আপোনালোকৰ জনিয়া সমষ্টি অসমৰ সমস্যাৰ কথা মই বিধানসভাত যুঁজ দি যাম, চৰকাৰক বাধ্য কৰাৰ কাৰণে মই চেষ্টা কৰি আছো। চেষ্টা যে নহওক, মোৰ সীমিত পুঁজিৰ মাজৰ পৰা মই দীঘল আলোচনা নকৰো।
10 লাখ টাকা মই ইয়াতে দিছিলো আপোনালোকে জানে মই ভাবো 10 লাখ বহুত কম যত 10 কোটি টাকা লাগিব আৰু বেছি লাগিব এই অঞ্চলৰ সেফটি সিকিউৰিটিৰ কাৰণে তাৰ কাৰণে মই এই বেকিৰ দলঙৰ দুয়ো পাৰে গাইডবান যাতে হয় 9 কোটি টাকাৰ সিআরএফএফ প্রপোজাল দি পিডব্লিউডি মিনিস্টাৰৰ স্পেশাল সাইন লৈ ফণীভূষণ চৌধুৰী ভূপেন ৰয় আব্দুর রহিম খান সাহেব তেখেতসকলক লগত লৈ পিডব্লিউডি মন্ত্ৰীৰ লগত আলোচনা কৰি আপোনালোকে জানি হুকি হ'ব এতিয়া মই দুখিত মই হুকি নহওঁ বৰপেটাৰ পৰা মেডিকেল কলেজৰ পৰা লেংটিচিঙালৈকে এই ৰাস্তা মোৰ দিনত মই বিধানসভাত বিধায়ক হোৱাৰ পিছত সিওৰি অসম চৰকাৰক বাধ্য কৰাই মই চেংচন কৰাইছো 2012ত মই 11ত এমএলএ হৈছো 2012ত এই ৰাস্তা চেংচন হৈছে 100 কোটিৰ অধিক টকা বৰপেটা মেডিকেল কলেজৰ পৰা হাইৱে লেংটিচিঙালৈকে চেংচন হৈছে 2012 ডিসেম্বৰত টেন্ডাৰ কল কৰিছে চৰকাৰে এজন ঠিকাদাৰক দায়িত্ব দি কাম কৰাব লাগে কিন্তু দুৰ্ভাগ্য দুজন ঠিকাদাৰে কাজিয়া কৰি এজনে পাইছে এজনে নাপাব কাগজ পাতিৰ উজুহাত দি তেখেতসকলে আপসৰ মাজত কেছ কৰিছে কেছ কৰাৰ কাৰণে আমার কাম নিদিয়ে স্যাংশন হওয়া এটা কাম 100 কোটির অধিক টাকার কাম বরপেটা মেডিকেল কলেজের পৰা লেংটিচিঙালৈকে স্টেট হাইৱে সেকেন্ড এটো স্যাংশন হওয়ার পিছত টেন্ডারিং প্রসেসত গৈ বস্তুটো ফসি আছে সাবসিডিউস ম্যাটার হয়েছে কোর্টত গৈ আছে আপোনালোকে শিক্ষিত মানুহখিনি জানে ম্যাটার এটা কোর্টত যোৱাৰ পিছতো মন্ত্রী অভিক্ষেপ কৰিব লগা নাথাকি মইতো বিধায়ক তথাপিও মই মন্ত্ৰীক বাৰে ৰিকুৱেষ্ট কৰিছো বাইদেউ যিজন ঠিকাদাৰে কেছ কৰিছে আপুনি হেজক মাতি ৰিপিটিত হাত দি হলেও মোৰ কেছটো উদ্ধ কৰাৰ কাৰণে চেষ্টা কৰক কিয় গরিব দুখীয়া অঞ্চলে যে একটু রাস্তা কইছে নহয় টাকা নিয়ে চেষ্টা করি আপোনালোকে দিছে দিয়ার কারণে ধন্যবাদ কিন্তু দিয়ার পিছতো 2 বছর হল কাম আরম্ভ হয় নাই গতিকে প্লিজ আপুনি হেজক ঠিকাদাৰক ৰিকুৱেষ্ট কৰক যে তোমাক বেলেগ ফালে চাম তুমি কেছটো উঠাই লোৱা ঠিক এনেকুৱা পৰ্যায়ৰ মই এই ৰাস্তাৰ কাৰণে যোৱা 2 মাহ আগত মিনিষ্টাৰৰ চেম্বাৰত স্পেশাল মিটিং মাতি এই ৰাস্তাটো গৈ ফণীভূষণ চৌধুৰী সমষ্টি পাইছে ভূপেন্দ্ৰৰ সমষ্টিও পাইছে 2 কিলোমিটাৰ ৰহিম খান সাহেবৰ সমষ্টিত আছে বৰপেটা টাউনৰ পৰা মেডিকেল কলেজ লৈকে তেখেতসকলক লগত লৈছো যাতে মোৰ শক্তি বাঢ়ে 4 জন বিধায়ক লগত লৈ গৈ মন্ত্ৰীৰ লগত স্পেশাল মিটিং কৰি 5 জন পিডব্লিউডি ডিপাৰ্টমেন্টৰ বিভিন্ন কমিশনাৰ ষ্টেট আৰু ৰুৰাল ৰোডৰ একেলগে বহি তাতে মন্ত্ৰী আশ্বস্ত কৰিছে যে কোন দিনৰ ভিতৰত কেছটো উঠাই কাম আৰম্ভ কৰিম এটা রেজুলেশন হইছে লেটার এটা তাতে হইছে মই লেটাৰৰ জেৰক্স কৰি মুখৰ কথা নহয় মই ইসমাইল আৰু কাবাক দিছো আপোনালোকে যদি জানিব বিচাৰে যে আমাৰ যে মিটিং হইছে রাস্তা যে স্যাংশন হইছে রাস্তা কেস থাকার কারণে যে হোৱা নাই তার কারণে মন্ত্রীক মই প্রেসার ক্রিয়েট কৰি আছো এর কারণে মিটিং কৰিছো এই মিটিংৰ রেজুলেশনত 1 নম্বৰ অজন্তা বাইদেউ পিডব্লিউডি মিনিষ্টাৰৰ সাইন হয় মোৰো সাইন আছে 2 মাহ আগত মিটিং কৰিছো এই রাস্তা লৈ ওহা বিধান হবার জোরদার ভাবে এই রাস্তার কথা কিও হওয়া নাই মই হিসাব লাম খবর লম নহলে মই ইনশাআল্লাহ কোর্টত যাম যে নহক মই এইটো কাগজ দেখাইছে এইটো আমার এই 4-5 জনৰ সাইন মন্ত্ৰীৰ লগত মিটিং কৰিছো এইটো অজন্তা বাইদেউৰ সাইন রহিম খানৰ সাইন ফণীভূষণৰ সাইন ভূপেনৰ সাইন আৰু ৰফিকুল ইসলামৰ সাইন এইটো লেটার আৰু এইটো ৰাস্তাৰ স্ট্যাটাস স্যাংশন যে হইছে স্ট্যাটাস যে নহক বেকিৰ গাঁটবন্ধৰ কাৰণে দুয়োফালে গাঁটবন্ধ হ'ব লাগে বেকি নদীর কারণে 9 কোটি টাকা তদ্রুপ মারাহর দলঙ্গর সাইডে সাইডে গাঁটবন্ধ হয়ে 9 কোটি টাকার স্পেশাল প্রপোজাল দিছু বাইরে সুপারিশ করে দিছে পিডব্লিউডি মন্ত্রী রিকোয়েস্ট করে সুপারিশ করাইছু যাতে 9 কোটি দিয়া হয় বর্ডার পিসিং করে অঞ্চল যাতে সেভ করিব পারু তার কারণে আমি চেষ্টা করেছি যে হোক এটু হওয়া নাই আশাবাদী নহব বলি মই বহি থাকিম নে মোর যে অলপ পুঁজি আছে তারপর আমি চেষ্টা করিছু কি চেষ্টা করিছু 10 লাখ টাকা দিছিল আজ পরলৈকে বর্ডার কিনে আনিছে সাধাৰণতে এজন বিধায়ক এক জায়গা 10 লাখ টাকাৰ এলইডি দিয়ে গোটে অসমত বিচাৰি চাওক নাপাব যে এজন বিধায়ক আৰু এলইডি টকা আৰু এক জায়গা 10 লাখ টাকা দিয়ে কাৰণ বহু জায়গাত দিব লাগে 20 বা 25টা পঞ্চায়ত থাকে না সমষ্টি এটা পঞ্চায়তত 2 4 5 10 জায়গাত কাম কৰিব লাগে 1 লাখ 2 লাখৰ বেছি দিয়াটো কঠিন হৈ যায় তথাপিও এই অঞ্চলৰ জৰুৰত উপলব্ধি কৰি আপোনালোকৰ যেটো আবদাৰ আবেদন আছিল সঁচাকৈ জেনুইন 10 লাখ নহয় 10 কোটি হলেও কম কিন্তু উংলি কাটাকে শহীদ মে নাম লিখা না কলকাতায় নহলে আঙুলি কথায় শহীদৰ মাজত যদি নাম অন্তৰ্ভুক্তি কৰিব পৰা যায় ঠিক তেনেকৈ এটা চেষ্টা মই কৰিছো অলপ হলেও নগণ্য হলে মই দিছো দিস ইজ বিগিনিং এটো আৰম্ভ আমি কৰিম মাননীয় এমপি মহোদয়ৰ লগত আলোচনা হৈছে তেখেতে মইতো আৰু কি তেখেতৰ ছাত্ৰ কথা দি চেষ্টা কৰিছো মতকৈ বেছি কথা পাক্কা 20 লাখ টাকা দিয়াৰ কথা তেখেতে আগত এমপি হওয়ার আগত চাই গৈছে এমপি হওয়ার পিছতো চাইছে যোৱা বাৰিষাত তেখেতে বানপানী দি এই অঞ্চলৰ পৰা গৈ ভিজিট কৰিছে মই ধন্যবাদ দিছো এমপি মহোদয় যে আগত আমি 5 বছৰত এমপি দেখা নাছিলো 8 মাহ হল মাত্ৰ এমপি হোৱা
তিনিবার এই নদীর পারত থেকে আহিছে আমি জনিয়া বাকি হই আপনারা হই তেখেতক মই ধন্যবাদ দিছো আমি কইছিলো যে আমার এমপি মহোদয় আহিব আর হসাকে আহিছে বাস্তব থেকে আহি আমাক দেখাইছে না আহি আছে তেখেতে যে নহক তেখেতে 20 লাখ টাকা দিব ফেজ ওয়াইজ জানে এমপি টাকা দুটা ফেজত হয় ফার্স্ট ফেজত আমি 10 লাখ পাম লগে লগে নেক্সট ফেজত আমি 10 লাখ পাই যাম ইনশাআল্লাহ এই 20 লাখ টাকা আমি পাম ইয়ার লগে লগে ফার্স্ট ফেজত টাকা কি জানি 2 মাসের ভিতরতে পাই যাম এখিনি এই একেলগে আমার কাম আরম্ভ হয়ে যাব বারিখার আগত আৰু আমাৰ সভাপতি ডাঙৰীয়া জিলাপতি তেখেতেও কৈছে তেখেতেও ইনশাআল্লাহ তেখেতৰ অৱদান থাকিব তেখেতৰ কন্ট্ৰিবিউশন থাকিব ইয়াৰ পিছত আমাৰ জিলা পৰিষদৰ সদস্য আব্দুল হাই সাহেব আছে তেখেতৰ নজৰ আছে মোৰ লগত আলোচনা কৰিছে এই অঞ্চলৰ ফিকিৰ আছে সময় আছে তেখেতসকলে চেষ্টা কৰিব আৰু ইয়াৰ উপৰি আপোনালোকক খুশখবৰি দিও আমাৰ ছাৰে ক'ব ইতিমধ্যে আমি আগত যি এমপি আছিল মই সমালোচনা কৰিবলৈ যাওঁ এতিয়া আমি কৈছো আমি এজন দক্ষ এমপি বনাইছো আপোনালোকে দেখিছে আজি বানপানীত নাৱে উঠি আপোনাৰ মই ভিজিট কৰিছে আগৰ এমপি 5 বছৰ আমি দেখা নাছিলো বিকেৰিত ঘটনা হৈছে দিল্লীত আছিল বোম্বাইত আছিল দুদিন পিছত হয় এই অঞ্চল গৈছে ভিজিট কৰিছে নাৰায়ণগুৰিত কৈছে আমাৰ এমপি মহোদয় আগতে যোৱাকালি আপোনালোকে টিভি পৰ্দাত দেখিছে এমপি মহোদয় অসমৰ বঞ্চিত মানুহৰ পক্ষে হল্লত কি হ'ব তেখেতে মতামত ৰাখিছে বক্তব্য দিছে পাৰ্লিয়ামেণ্টত পাৰ্লিয়ামেণ্টত আমি লক্ষ্য কৰিছো তেখেতে বহুত বেমাৰ তাৰ পিছতো কেইদিন পিছত পাৰ্লিয়ামেণ্ট আৰম্ভ হ'ব 2 মাহ বলিষ্ঠ পদক্ষেপ তেখেতৰ পাৰ্লিয়ামেণ্টত থাকিব আপোনালোকে নিশ্চয় চাব ইতিমধ্যে ওয়াটাৰ ৰিসোৰ্স মিনিষ্টাৰ চেন্ট্ৰেল উমা ভাৰতী আপোনালোকে জানে কেইদিনৰ পৰা অসমত ভিজিট কৰিছে তেখেতৰ লগত আমাৰ দলৰ সন্মানীয় সভাপতি হযরত মাওলানা বদৰুদ্দিন আজমল সাহেব আৰু আমাৰ সন্মানীয় সাংসদ সিৰাজউদ্দিন আজমল সাহেব আৰু কৰিমগঞ্জৰ সাংসদ ৰাধেশ্যাম বিশ্বাস তেখেতসকলে তিনিজন গোটেই অসমৰ বানপীড়িত মানুহ আৰু বিশেষ কৰি বৰপেটা ধুবুৰীৰ কথা তেখেতসকলে কৈছে নদী প্ৰটেকশ্যনৰ কথা কৈছে উমা ভাৰতী ডাঙৰীয়ানী ওয়াটাৰ ৰিসোৰ্স মিনিষ্টাৰ ভাৰতবৰ্ষৰ তেখেতে কৈছে যে হয় আজমল সাহেব মই 10,000 কোটি 10,000 কোটি টাকা দিয়াৰ কাৰণে তেখেতে প্ৰস্তুতি এটা মনোভাৱ তেখেতে লৈছে আমাৰ তেখেতসকলে চেষ্টা কৰি আছে 10,000 কোটি নহওক 1,000 কোটি দিয়ক 100 কোটি আহিলেও আমাৰ বহুত কাম হ'ব আৰু নিশ্চয় আমি বাগৰ বাচ্চাৰ নিচিনা এমপি পাইছো তেখেতে পাৰ্লিয়ামেণ্টত বলিষ্ঠ পদক্ষেপ ৰাখিব আৰু পাৰ্লিয়ামেণ্ট আৰম্ভ হ'লে মই যাম মই গৈ ছাৰৰ লগত মই লগ দিম মই যিখিনি মোৰ কাম মই আপোনালোকৰ হৈ কৰিম আৰু উমা ভাৰতীক লগ ধৰি এইটো কথা অহা পাৰ্লিয়ামেণ্ট সেশনত যাতে আমি ৰিমাইণ্ড কৰিব পাৰো কিবা এটা পজিটিভ সিগনেল যাতে পাওঁ তাৰ কাৰণে আমি চেষ্টাত আছো ছাৰেও কৰি আছে ইনশাআল্লাহ আপোনালোকৰ হৈ ময়ো খাটিম মই এইখিনি কৰিম আৰু আজি বিশেষ আলোচনা নাই সদশেষত মই আমাৰ সন্মানীয় এমপি মহোদয়ক আকৌ ধন্যবাদ দিছো যে তেখেতে বেমাৰ বহুত সঁচাকৈ বেমাৰ হোৱাৰ পিছতো 8 মাহ হল মাত্ৰ ইলেক্টেড হৈ 5 বাৰ বৰপেটা তেখেতে আহিছে জনি সমষ্টিত 5 বাৰ আহিছে এই যিটোকৰ ঠাইত আমি বহিছো এমপি হোৱাৰ পিছতে এবাৰ আহিছে বানপানীৰ সময়ত আহিছে আজি আহিছে তিনিবাৰ আপোনাৰ এই সোনপুৰাতে আহিল আৰু আগৰ এমপি 10 বছৰতো জনি সমষ্টিত কি জানি তিনিবাৰ বা 10 বাৰ অহা নাই এনেকুৱা অৱস্থা যে নহওক তাৰ কাৰণে আমি জনিয়াবাসী আপোনাৰ ওচৰত কৃতজ্ঞ আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আন্তৰিকভাৱে আপোনাক আমি আদৰিছো জনিয়াৰ মাটিত আপুনি বহুবাৰ টাইম দিয়াৰ কাৰণে আৰু নিশ্চয় আপুনি ভাল কাম জনিয়াত বহুত কৰিব লগা আছে জাষ্ট আৰম্ভ আৰু আজিয়ে গৈ তেখেতে জনিয়াৰ জনগণক আৰু এটা উপহাৰ দিছে আপোনালোকে দুখ নকৰিব এইটো পুৰা বৰপেটা লোকসভাৰ কাৰণে বৰপেটা জানে আপোনালোকে এমপি সকলে এখন গাঁও আদৰ্শ গাঁও হিচাপে ল'ব পাৰে এমপি 10টা সমষ্টি লৈ এটা সমষ্টিত কমসে কম 200 গাঁও থাকে 10টা সমষ্টিত 200 গাঁও প্ৰায় 2000 গাঁও 2000 গাঁৱৰ মাজৰ পৰা এখন গাঁও এমপি সাহেবে বিশেষভাৱে তুলি লোৱাৰ কাৰণে এটা স্কিম বা প্ৰজেক্ট সেন্ট্রাল গভর্নমেন্ট এটো দিছে তাৰ পৰা তেনেকুৱা সুবিধা গতিকে এই 2000 গাঁৱৰ মাজৰ পৰা বা 10টা সমষ্টিৰ মাজৰ পৰা সৰ্বপ্ৰথম জনিয়া সমষ্টিৰ জনগণক তেখেতে উপহাৰ দিছে গতিকে জনিয়াৰ বাকী আমি তেখেতক ধন্যবাদ দিছো এতিয়া থাকিল জনিয়াৰ 200 গাঁও প্রত্যেক গাঁও দরকার প্রত্যেক মোর আপন গাঁও এটা আপোনালোকে কব পারে এই বলে আপনার ঘর কলগাছে আপনি কলগাছে লৈ গৈছেন এইটো এটা দুখ নকৰিব কলগাছে আমি লোৱা নাই সাৰে কৈছে যে জনিয়া সমষ্টিৰ সদৰ ঠাই কলগাছিয়া জনিয়া দুটাই আমাৰ সদৰ ঠাই জনিয়াৰ নামত জনিয়া গতিকে জনিয়াৰ প্ৰতি মোৰ বিশেষ শ্ৰদ্ধা আছে সাৰে কলগাছিয়া গৈছে তার কিছু ক্ৰাইটেৰিয়া আছে কিছু কাম তাতে আছে কিছু কৰিব লগা আছে সেই কাৰণে সাৰে এবাৰ কলগাছিয়া গাঁওটো জনিয়া সমষ্টিৰ মাজৰ পৰা তেখেতৰ মুখেদি
তেখেতে গিফট দিছে আপোনাক মোক যে কলগাছিয়াটো আদৰ্শ ভিলেজ হিচাপে তেখেতে লৈছে আজি আনুষ্ঠানিকভাৱে আমাৰ সন্মানীয় সভাপতি জনিয়াৰ মাটিত কলগাছিয়া গৈ কলগাছিয়া আদৰ্শ গাঁও হিচাপে তেখেতে ঘোষণা কৰিব তেখেতক জনিয়াবাসী হিচাপে আমি ধন্যবাদ জ্ঞাপন কৰিছো যিয়ে নহওক মোক ইয়াতে দুআষাৰ কোৱাৰ কাৰণে মই সুবিধাজনক ধন্যবাদ দিছো আৰু কৈছে যে আৰু ইয়াৰ কামৰ কাৰণে নিশ্চয় কাম হ'ব পৰ্যায়ক্ৰমে আমি চেষ্টা কৰিম বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা পইচা আনি কেনেকৈ আমি কৰিব পাৰোঁ সেইখিনি চেষ্টা কৰিম এইখিনি কৈ মই মোৰ আলোচনা শেষ কৰিছো ধন্যবাদ এটা কথা মই কওঁ